গুড মৰ্ণিং এভৰিৱান। এয়া নেহা মেমে ঘুগুনি বনাই আছে। আজি আমি ব্ৰেকফাষ্ট একেলগে কৰিম। তো তাই বনাই আছে ঘুগুনি আৰু মই বনাম ৰুটি। তাইৰ প্ৰিপাৰেশ্যন খতম হৈ গ'ল। এয়া মোৰ ষ্টাৰ্ট হৈছে ৰুটি বনোৱা। তো আমি একেলগে আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো কৰিম। আজি আমাৰ দিনটো বহুত বেছি ব্যস্ত যাব, সেইটো কাৰণে হেল্ডি খাই লওঁ যাতে দিনটোৰ যুদ্ধটো আমি কৰিব পাৰোঁ। আজি আমাৰ ঘৰত গেষ্টটো আহিব, শ্বপিঙো যাব লাগিব। তো বহুত কিবা কিবি শিডিউল আছে আজি আমাৰ। এতিয়া আমি ওলাইছোঁ বিশাললৈ বুলি বিহুৰ শ্বপিং কৰিবলৈ। মই বিহুৰ শ্বপিংটো মাৰ লগতে কৰোঁ, মাৰ পচন্দ মতে। তো আজি ওলাইছোঁ এয়া শ্বপিং কৰিবলৈ, যিহেতু ডেইলি ডিউটি থাকে। আজি ছানডে বন্ধ আৰু বিহুৰো বন্ধ পৰিছে। তো আজি ওলাইছোঁ মাৰ লগতে শ্বপিং কৰিবলৈ। চাওঁচোন মাৰ কি পচন্দ আহে, কি লওঁ। নেহা আহিছে লগত, তাইৰো কিবা গ্ৰ'চাৰী আইটেম ল'ব লগা আছিলে, এয়া আহিছে। বিশালত পুৰা বিহু ষ্টাৰ্ট হৈ আছে, বিহু গান বাজি আছে, শুনিয়ে বিহু লাগি গ'ল। ভিতৰত বিশেষ ভিডিঅ' কৰা নহ'ল, কাৰণ বস্তুবোৰ চাই থাকিলে ভিডিঅ'টো কৰা অলপ দিগদাৰ হৈ যায়। গোটেইকেইটাই মানে বস্তু চোৱাতে বিজি হৈ গ'লোঁ। এয়া শ্বপিং কৰি ৰিটাৰ্ণ হৈ আছোঁ ঘৰলৈ। বজাৰ কৰি আহিলোঁ মাৰ লগত, বিহুৰ বজাৰ। এতিয়া প্ৰিপাৰেশ্যন চলি আছে লাঞ্চৰ কাৰণে, কাৰণ আজি আমাৰ ঘৰত গেষ্ট আহিব। তো বহুত কিবা কিবি বনালোঁ। হাজবেণ্ডে চিলি চিকেন বনালে, মই চিকেন বাটাৰ মছলা বনালোঁ। বিন বইল আৰু গাজৰৰ তড়কা লগাইছোঁ, মানে বাটাৰৰ লগত। তো তেনেকৈ বনাইছোঁ কিবা কিবি, দাইল, চাটনি। এতিয়া কৈ আছোঁ আমাৰ ঘৰত কোন আহিছে আজি গেষ্ট। আমাৰ ঘৰত আজি গেষ্ট হৈ আহিছে গীতাঞ্জলি আৰু গীতাঞ্জলি ল'ৰাটো লাঞ্চ কৰিবলৈ বুলি। इधर में क्या चल रहा है मैम? क्या बना रही हो आप? तो सुबह से बना रही हो? ধুনীয়া স্মৃতিবোৰ সাঁচি ৰাখি ভাল লাগে। তো ফটোটো তুলিব লাগিবই। আজি চাইব এটা আহিছে, ভাল লাগিল, সেই ধুনীয়াকৈ খাইছে, খাই বোলে ভাল পাইছে, টেষ্টি পাইছে। তো ফটো তুলিলোঁ, মোৰ বেটাৰ লগতো তুলিলোঁ, তাৰ লগতো বহুত দিন ফটো তোলা নাছিলোঁ। তো ভাল লাগিলে আজি। তাৰপিছত গীতাঞ্জলিহঁতক বিদায় দি এনেই অকণমান খোজকাঢ়িলোঁ। তাৰপিছত নেহা মেমে ক'লে যে এনেই খোজকাঢ়াতকৈ ক'ৰবাত যাব পাৰি বুলি। তো ওলালোঁ এয়া আকৌ এবাৰ ইভিনিং অকণমান ওলাই যাওঁ বুলি। সন্ধিয়া হৈ আহিছে, টাইমো বহুত কম, আন্ধাৰ হ'ব। তো তথাপিও ওলালোঁ। বেটাই কৈ আছিলে পাৰ্কত যাম বুলি, এবাৰ তাক পাৰ্কত ফুৰাব লৈ গ'লোঁ। তাত অকণমান খেলিলে, বেচেৰাটো বেছি সময় খেলিব নাপালে, 30 মিনিটছমান খেলিছে। হ'লেও সি ভাল পাইছে আৰু ঘৰত তেনেকৈ থকাতকৈ অলপ খেলিলে। মোৰো ভাল লাগিছে, টাইমটো ইউটিলাইজ হৈ গ'ল। এয়া আছিল মোৰ আজিৰ দিনটোৰ ছানডে, মানে বহুত বিজি গ'ল। ভাল লাগিল, ব্যস্ততাৰ মাজত দিনটো পাৰ কৰিলোঁ, ভাল লাগিলে। ভিডিঅ'টো চাই ভাল পালে লাইক কৰি